প্ৰিয় দৰ্শক নমস্কাৰ। আজিৰ এটা নতুন ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ডায়েট ৰিলেটেড কিছুমান কথা আলোচনা কৰিম। আপোনালোকে ৱাৰ এক্সাৰচাইজ কৰাৰ আগতে কি খাব আৰু ঘৰৰ পৰা ঘূৰি আহি কি খাব আৰু ৰাতি কি ডায়েট ল'ব, চব এ টু জেড আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো ভালদৰে চাব, ফুল ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। চ' আমাৰ টিপছ নম্বৰ 1 টু চাৰিটা টিপছ আলোচনা কৰিম। শৰ্কৰা, প্ৰ'টিন, চৰ্বি আৰু ভিটামিন আৰু খনিজ লৱণ। এই চাৰিটা আপোনালোকৰ থাকিলে আপোনালোকৰ ডায়েটছ ৰিলেটেডত মানে আপোনালোকৰ কোনো ধৰণৰ সমস্যা নাই বুলি আপোনালোকে ধৰি ল'ব পাৰি। আৰু ভালদৰে মন কৰি চাব যে আপোনাৰ এই ৰুটিনবিলাকত কোনবিলাক ডায়েটছ আপোনাৰ লগত আছে, কোনবিলাক নাই। চ' তেনেহ'লে আমি আৰম্ভ কৰোঁ আজি ভিডিঅ'টো। প্ৰথমতে হৈছে শৰ্কৰা। যদি আপোনাৰ বডিত শৰ্কৰা নাই তেতিয়াহ'লে আপোনাৰ একো পাৱাৰে নাই, মানে সেইকাৰণে আপুনি শৰ্কৰাটো ইনক্ৰিজ কৰিব ভালদৰে। কিন্তু জাষ্ট যোনবিলাক বস্তুত শৰ্কৰা আছে আপুনি জানে চাগে, হ'লেও মই কৈ দিছোঁ। ভাত, ৰুটি, চেনি, চবৰ ঘৰত ভাত, ৰুটি, চেনি থাকেই। সেইকাৰণে মই ভাবিছোঁ আপোনালোকৰ কাৰণে এইটো মানে ইমান কিনিবলগীয়া নাই, চবেই কিনিব পাৰে, খাব পাৰে, সেইটো খাব। তাৰপিছত যদি আৰু ইনক্ৰিজ কৰিব বিচাৰে তেনেহ'লে গুড়, আলু, মিঠা আলু, গুড়, আলু, মিঠা আলু। যদি আমি আলু 20 টকাও কিনো তেতিয়াহ'লে বহুত আলু পাওঁ, সেইকাৰণে আপোনালোকে আলু 20 টকাও কিনিব পাৰে। বা ৰঙা আলু, কলমৌ, আখৈ, চিৰা, মুড়ি, পকা কঁঠাল, পকা আম, কুঁহিয়াৰ এইবিলাক আপোনাৰ ঘৰত আছেই চাগে, সেইকাৰণে ইয়াৰ যিকোনো একটা আপোনালোকে ডায়েটত ইনক্লুড কৰিব পাৰে। ইয়াত আপোনালোকৰ কি হ'ব, পাৱাৰো বাঢ়িব, প্লাছ মানে আপোনাৰ শৰ্কৰাটো মানে ঠিকেই থাকিব, আপোনাৰ উইক নহ'ব, আপোনাৰ পাৱাৰটো বাঢ়ি থাকিব, কমি নাযাব, মানে জাষ্ট বেছিকৈ নাখাব। এইকেইটা আপোনাৰ হ'ল 1 নম্বৰ শৰ্কৰা জাতীয়। আপুনি ভালদৰে চেক আউট কৰি চাব আপোনাৰ ডায়েটছত এই চবকেইটা মানে আছে নাই, চবকেইটা নহ'লেও এটা দুটা খালেই হ'ল। আৰু 2 নম্বৰ টিপছটো হৈছে প্ৰ'টিন জাতীয়। যদি আপোনাৰ প্ৰ'টিন জাতীয় আহাৰবিলাক আপুনি খাই নাথাকে তেনেহ'লে আপোনাৰ ধৰি লওক আপুনি 1 মাহমান এক্সাৰচাইজ কৰি আছে, তাৰপিছত আপোনাৰ মানে মানুহটো ক্ষীণাই যাব, সেইকাৰণে আপুনি ৱেইটটো লছ হৈ যাব। আপুনি ৰানিং কৰাৰ পিছত আপুনি জুখি চাব, তেতিয়া আপুনি গম পাই যাব আপোনাৰ যদি 50 কেজি আছে, ৰানিং কৰাৰ পিছত আপোনাৰ মানে কমচে কম আপুনি 48 হ'ব, মানে 2-3 আঢ়ৈ কেজি কমি যায়। সেইকাৰণে আপোনালোকে কি কৰিব, ভালদৰে খাব। কি খাব, গাখীৰ, দৈ, কণী, মাছ, মাংস, দাইল, মটৰ, মাকৈ, উৰহি, বুট, লেচেৰা মাহ, চয়াবিন, কাঠফুলা ইত্যাদি। এইবিলাকতো আমি কিনিবই পাৰোঁ। গাখীৰটো, দৈ, কণী, মাছ, মাংস, দাইল, মটৰ, উৰহি, বুট এইকেইটাও আমি কিনি খাব পাৰোঁ। আপোনালোকে ভালদৰে চাই ল'ব আপোনাৰ ৰুটিনত আছে নাই আৰু ভালদৰে ফ'ল' কৰিব। দিনত এটা হ'লেও খাব। তাৰপিছত আহিলে আপোনাৰ চৰ্বি জাতীয়। আপোনাৰ মানে আপুনি যদি এতিয়া বৰ্তমান বেছি শকত হ'লে এইটো এভইড কৰিব। যদি আপোনাৰ কিবা মানে পাৱাৰলেছ বুলি ভাবে তেতিয়াহ'লে আপুনি এড কৰিব পাৰে। চৰ্বি জাতীয় বুলি ক'লে আপোনালোকে নাভাবিব যে এইটো খালে আপোনাৰ চৰ্বিটো বাঢ়ি যাব, এনেকৈ ইয়াৰ একো নহয়। মানে যদি এইটো খায় আপোনাৰ তেতিয়া মানে আপোনাৰ মাচলছবিলাক ষ্ট্ৰেচ হ'ব, সেইকাৰণে আপোনালোকে খাব পাৰে ঘিউ, মাখন, আপোনাৰ যিটো বাটাৰ বুলি কয় ন, সেইকাৰণে আপুনি বাটাৰ খাব পাৰে আৰু ঘি খাব পাৰে আৰু নাৰিকল, সৰিয়হ আপোনালোকে এইটো খাব পাৰিব বুলি আশা ৰাখিছোঁ। এইটো খালে আপোনালোকৰ মানে ইনক্ৰিজ হ'ব সমান চৰ্বিটো, আৰু তাৰপিছত আপোনাৰ মানে মাচলছবিলাক ষ্ট্ৰেচ হ'ব। আপুনি ভাবিব নালাগে যে চৰ্বি জাতীয় বুলি আপুনি মানে মানুহটো ফোপোলা হৈ যাব, এনেকুৱা একো নহয়। তাৰপিছত আপুনি ভিটামিন, ভেৰি ইম্পৰ্টেণ্ট। যদি আপোনাৰ ভিটামিনৰ অভাৱ হয়, আপোনাৰ মানে নি পেইন, এংগুল পেইন, চিন পেইন হ'ব পাৰে আৰু বহুতো মানে সমস্যা আহি যাব পাৰে, সেইকাৰণে ভিটামিনটো আপুনি ল'ব। আপুনি ইয়াত ভিটামিনটো ল'বৰ কাৰণে এক পইচাও খৰচ কৰিব নালাগে। আমাৰ লোকেল ভিটামিনে কি খাব পাৰে, আপুনি সেউজীয়া শাক পাচলি খাব। আমাৰ মানে যিটো সেউজীয়া শাক পাচলি গাঁৱলীয়া থাকে, যেনে আপোনাৰ ধৰা হওক জিলমিলি শাক, খুতুৰা শাক আৰু প্লাছ আপোনাৰ যেনেকুৱা ধৰণৰ হ'ব পাৰে, যেনে ডিমৰু পাত এনেকুৱা। তাৰপিছত আপোনাৰ হ'ল কাচকল, সেইবিলাক আপুনি এড কৰিব পাৰে। সেইবিলাক খালে আপোনাৰ কি হ'ব,
যিটো আপোনাৰ ভিটামিন সেইটো ইনক্ৰিজ হৈ থাকিব আৰু আপুনি বহুত এফৰ্ট লগাব পাৰিব আৰু আপোনাৰ ভাল পাৰফৰ্মেঞ্চ দিব পাৰিব। তাৰপিছত আপুনি কি লগাব পাৰে ভিটামিনত, বিলাহী, আমলখি, নেমু টেঙা, শিলিখা, অমৰা, মধুৰিআম, তিতা কেৰেলা, কাচকল, সুমথিৰা, পালেং, বাৰ্মি শাক, কলডিল, পচলা, কচু ইত্যাদি আপুনি এড কৰিলে আপোনাৰ মানে যিটো দিনত এক্টিভিটি কৰে তাত আপোনাৰ একো উইকনেছ নহ'ব, জাষ্ট আপোনাৰ ডাবল ডেভেলপে হ'ব। সেইকাৰণে আপুনি এই ডায়েটছকেইটা ভালদৰে মেইনটেইন কৰিবলৈ চাব। আৰু মই যিবিলাক কৈছোঁ আপুনি চব মানে A to Z কিনিব। জাষ্ট আপোনাৰ গুৰটো কিনিব পাৰিব, ঘিটো কিনিব পাৰিব, তাৰপিছত বাকী আপোনাৰ একটাও কিনিব নালাগে। সেইকাৰণে আপোনালোকে ভালদৰে ডায়েটছটো ফ'ল' কৰিব, কাৰণ এইটো আমাৰ লোকেল ডায়েটছ হয়। মই ইয়াত একো মানে এনেকুৱা মেডিচাইন কোৱা নাই। চ' এই ডায়েটছকেইটা আপোনালোকে ভালদৰে ফ'ল' কৰিলে আপোনালোকে কোনো ধৰণৰ মাল্টিভিটামিন মেডিচাইনৰ একো মানে প্ৰয়োগ কৰিব নালাগে। সেইকাৰণে আপোনালোকে এইকেইটা টিপছকেইটা ভালদৰে ফ'ল' কৰিব। আৰু এটা টিপছ কৈ দিছোঁ, আপোনালোকে ৱাৰ্ম আপ মানে ৱৰ্কআউট কৰিবলৈ যাওঁতে কি খাই যাব। চবে মানে এনেই গুচি যায় ৱৰ্কআউট কৰিবলৈ, জাষ্ট মানুহটো যায় আৰু দৌৰি দিয়ে, ৱাৰ্ম আপ কৰি সেনেকৈ নহয়। আপুনি মানে যোৱাৰ আগতে মানে আপুনি প্ৰথমতে আপোনাৰ যিটো শুই উঠি কিনে আপুনি মুখটো নুধুব মুখটো নোধোৱাকৈ আপুনি ঠাণ্ডা পানী 1 গিলাচ মানে খাই ল'ব। আপুনি মুখটো ধুই নাখাব, মানে মুখটো নোধোৱাৰ আগতে ঠাণ্ডা পানী 1 গিলাচ খাই ল'ব। তেতিয়া আপোনাৰ কি হয়, আপুনি চাব যিমান মানে আপোনাৰ জংঘলত বাঘ কিবা কিবি আছে সেইকেইটাতো এনেকৈয়ে খায়। সেইকাৰণে তেতিয়া আপোনাৰ তাৰো এটা চাইণ্টিফিক কাৰণ এটা আছে। তেতিয়া আপোনাৰ মানে ষ্টেমিনাটো বাঢ়ে আৰু পাৱাৰটো ইনক্ৰিজ কৰিব পাৰে। সেইকাৰণে আপোনালোকে যদি আপুনি সদায় আপুনি মেইনছ ৱৰ্কআউট ৰাতিপুৱা কৰে, তেনেহ'লে আপুনি মানে প্ৰথমতে ৰাতিপুৱা যিটো আপোনাৰ শুই উঠে তাৰ পৰা আপুনি মুখটো নোধোৱাকৈ পানী 1 গিলাচ খাই ল'ব। সেইটো খাই কিনি আপুনি জাষ্ট হালকা ষ্ট্ৰেচিং কৰিব। তাৰ পৰা আপুনি খাব পাৰে এটা বইল কৰা আলু বা এটুকুৰা গুৰ লৈ অকণমান পানী খাব পাৰে। তাৰ পৰা আপুনি দৌৰিব যাব পাৰে বা যিকোনো ধৰণৰ ৱৰ্কআউট জিম য'ত কি কৰে কৰি ল'ব পাৰে। তাৰ পৰা আপুনি গ্ৰাউণ্ডত পানী লৈ যাব লাগে। যদি আপুনি কিবা ঠাইত মানে কিবা কিবি হয়, তেতিয়া জাষ্ট পানীটো আপুনি অকণমান খাব লাগে, জাষ্ট কিন্তু বেছি খাব নালাগে। আৰু এটা কথা, আপোনালোকে এক্সাৰচাইজ কৰাৰ 2.5 ঘণ্টাৰ আগত ডায়েট কৰিব লাগে, কিন্তু বেছি কৰিব নালাগে, সেইটো কৈ দিছোঁ। তাৰপিছত তাৰ পৰা ঘূৰি আহি আপোনালোকে কি খাব, আপোনালোকে যদি ৰাতি চানা বুট মাহ কিবা কিবি থৈছিলে সেইটো আপোনালোকে খাব। সেইটো খাই কিনি কিবা চেনি জোল আছিলে সেইটোকো খাই দিব। তাৰপিছত আপোনালোকে ভাত খাব। যদি আপোনালোকে এক্সাৰচাইজ কৰিলে ঘূৰি আহিলে ভাতটো আকৌ 10টা-11টাত খালে, এনেকুৱা কৰিলে আপোনাৰ উইকনেছ আহি যাব। সেইকাৰণে আপোনালোকে এক্সাৰচাইজ কৰি ঘূৰি আহিব। তাৰপিছত চানা খালে, চেনি পানী খালে, তাৰ পৰা আপুনি ভাত খালে। যদি আপোনাৰ কিবা গেষ্ট্ৰিক প্ৰব্লেম হয়, তেতিয়াহ'লে আপুনি নেমু পানী অকণমান চেপি খাই ল'ব পাৰে, তেতিয়া আপোনাৰ গেষ্ট্ৰিক প্ৰব্লেম নহয়। তাৰপিছত আপুনি কি কৰিব পাৰে, দিনত আপোনাৰ খোৱাত বাটত অকণমান যদি আপোনালোকৰ কিবা মাচলছ পেইন হয়, তেনেহ'লে আপুনি ঘি খাব পাৰে। ঘিটো অকণমান দালি প্ৰয়োগ কৰি ভাতৰ লগত খাব পাৰে বা ৰুটিৰ পৰঠাৰ লগতো খাব পাৰে। তাৰ পৰা আপোনালোকে দিনৰ ৰেষ্ট ল'ব। যদি আপুনি দিনৰ ৰেষ্ট নলয়, তেনেহ'লে পিছদিনাখন বেছি এফৰ্ট লগাব নোৱাৰিব, মানে বেছি দৌৰিব নোৱাৰিব। চ' এনেকৈ ৰেষ্ট কৰি গধূলিও এইটো টিপছে ফ'ল' কৰিব। তাৰ পৰা আপোনালোকে ডেইলি এনেকেই টিপছ ফ'ল' কৰিব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।